নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। তোমালোক যিসকল এছএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দি আছা সেইসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। তোমালোকৰ মেথছ আৰু ইকনমিক্স কোৱেশ্চন পেপাৰ লিক হোৱাৰ লগতে তোমালোকৰ আগন্তুক যিবিলাক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ আছিল সেইবিলাক পৰীক্ষাও তোমালোকৰ কেনসেল কৰা হৈছে। সেইবিলাক কোৱেশ্চন পেপাৰ কিজানি লিক হৈছে বুলি এছেক বৰ্ডৰ সন্দেহ হৈছে। সেইকাৰণে সেইবিলাক পৰীক্ষা তোমালোকৰ কেনসেল কৰি দিয়া হৈছে। তোমালোকৰ 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে পৰীক্ষাটো তোমালোকৰ নহয় আৰু তোমালোকৰ পৰীক্ষাটো পষ্টপন কৰি দিয়া হৈছে বা পিছুৱাই দিয়া হৈছে। আকৌ কোৱেশ্চন পেপাৰ বনাই তোমালোকৰ পৰীক্ষাবিলাক ল'ব নেকি? প্ৰশ্ন হ'ল, তোমালোকে আৰু মন মানসিকতাৰে পৰীক্ষাবিলাক দিব পাৰিবানে? মই ভাবোঁ নোৱাৰা। তোমালোকে আৰু সেই মন মানসিকতাৰে পৰীক্ষা দিব নোৱাৰা। তোমালোকৰ আৰু তেনেকুৱাকৈ পঢ়াটো আৰু সম্ভৱ নহয়। এছেক বৰ্ডে 24 তাৰিখে এটা সিদ্ধান্ত ল'ব, মিটিং পাতিব। তাতে যদি তোমালোকৰ পৰীক্ষাটো একেবাৰে কেনসেল কৰি দিয়া হয়, আগন্তুক যি পৰীক্ষা আছে সেইবিলাক পৰীক্ষা তোমালোকক আৰু নাপাতে যেন তাকে মই অনুৰোধ কৰিলোঁ আৰু তোমালোক সকলোকে যাতে পাছ কৰাই দিয়ে। তোমালোক আকৌ পঢ়ি পেলাই পৰীক্ষা দিয়া আকৌ সম্ভৱ নহয়। গতিকে তোমালোকৰ আগতে যিবিলাক পৰীক্ষা হৈ গৈছে অলৰেডি, সেইবিলাক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ লিক হৈছে চাগে, গম পোৱা নাছিলে হয়তোবা। সেইকাৰণে যিসকলে ভাল কৰি পঢ়া শুনা কৰি পৰীক্ষাত নম্বৰ উঠাব নোৱাৰিলে আৰু কিছুমানে কোৱেশ্চন পেপাৰ আগতে পাই সেইবিলাকে পৰীক্ষাত ভাল মাৰ্ক পাই যাব, এইটো এটা বেয়া কথা। সেইকাৰণে এছএছ পৰীক্ষাটো ইমান গুৰুত্বপূৰ্ণ নহয়। এছেক বৰ্ডে যাতে সকলো ছাত্ৰ ছাত্ৰীকে যাতে পাছ কৰাই দিয়ে। তোমালোক এনেকুৱা আৰু নতুন আপডেট পাব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যাতে নতুন কিবা এটা আপডেট আহিলে লগে লগে মই তোমালোকক এইটো চেনেলৰ মাধ্যমতে জনাই দিব পাৰোঁ। আজি ইমানেই।